নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিঅ'টো কোনো ধৰণৰ ইনফৰমেশ্যনো নহয় আৰু কোনো আপোনালোকে আপডেট নাপাব, কিন্তু মোৰ নিজৰ বিষয়ে কিছুমান কথা কম। মোক বহুতে কমেন্ট কৰি আছিল যেহেতু এছএছসি এমটিএছ আৰু হাবিলদাৰৰ এনসাৰ কি আহিলে। ইয়াৰ পিছতে আপোনাৰ বৰ্তমান এতিয়া নৰ্মেলি এনসাৰ কিটো আহিছে, তাৰ পিছত ফাইনেল এনসাৰ কি আহিব, তাৰ পিছত আপোনাৰ নৰ্মেলাইজেশ্যন স্কোৰ আহিব। বৰ্তমান যেটো এনসাৰ কি আহিলে আৰু যিসকলে এমটিএছ হাবিলদাৰৰ এক্সাম দি থৈছিলে 2024, য'ত নেকি প্ৰায় বহুখিনি পোষ্ট আছিলে আমাৰ অসমৰ কাৰণে। গুৱাহাটী হাবিলদাৰত 140টা পোষ্ট আছিল আৰু এমটিএছতো পোষ্ট আছে, কিন্তু কম আছে। আপোনালোকে যদি এতিয়াও গম পোৱা নাই, সোনকালে এছএছসি অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকৰ এনসাৰ কিখন চেক কৰক কিমান নম্বৰ পালে। প্ৰথম কথা হ'ল, আৰু দুটামান কমেন্ট আহি আছিলে যে টি আৰ্মি তুমি পাছ কৰিলা নে নাই, সেইটো কথা সুধি আছিলে। মই দুইটা কথাই ক'ম। প্ৰথম টি আৰ্মিটোৰ বিষয়ে কৈছো। টি আৰ্মিটো মই দিবলৈ যোৱা নহ'ল। আমাৰ শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ কাৰণে আপোনালোকৰ হৈছিলে। ডিব্ৰুগড় চাবুৱাত হৈছিলে, তাত মই নগ'লো যিহেতু মোৰ ডকুমেণ্ট এখন অকণমান খেলি মেলি আছিলে। মানে এইটো জানো যদিও মানে অকণমান প্ৰব্লেম হৈ গ'ল, উলিয়াবলৈ নহ'ল। সেইবাবে বহুতে সুধি আছিলে যে টি আৰ্মি পাছ কৰিলা নে নাই। টি আৰ্মি মই স্পষ্ট কৰি দিছোঁ, টি আৰ্মি ইণ্টাৰভিউ দিবলৈ মই নগ'লো। আৰু যিহেতু এতিয়া এছএছসি জিডি কনিষ্টবলৰ 2024 খিনি আজি আহোঁ কালি আহোঁ ৰিজাল্ট হৈ আছে। 7 ডিচেম্বৰৰ আগত ডেট দি থৈছে। কি হয় আগন্তুক দিনত যেতিয়া আহে নিশ্চয় মই আপডেট দি দিম আপোনালোকক। তাতো যিহেতু মই কোৱালিফাই হৈ আছোঁ ফিজিকেল এক্সাম আৰু মেডিকেল। আপোনালোকৰ হয়তো আগৰ পৰা ভিডিঅ' চাই আছে যদি জানেই নিশ্চয়। নাম্বাৰটো অলপ কম আছে বাৰু, সেইটো যদি কপালত আছে হ'ব, এনেকুৱা ধৰণৰ কথা। তাৰপিছত টি আৰ্মি নগ'লো গম পালে। তাৰপিছত আহিলে এতিয়া এছএছসি এমটিএছ আৰু হাবিলদাৰত কিমান নম্বৰ পালোঁ সেইটো কথাও সুধি আছিলে। এছএছসি এমটিএছ হাবিলদাৰ আপোনালোকে যদি আগন্তুক এক্সাম দিয়ে, তাত অলপ চিলেবাছটো বেলেগ হয়। প্ৰথমতে আপোনালোকৰ দুখন পেপাৰ দিব লাগে। প্ৰথম পেপাৰখনটো টাইমিং 45 মিনিটে থাকিব। এইবাৰ অকণমান চিলেবাছটো চেঞ্জ কৰিছিলে। প্ৰথম 45 মিনিটত আপোনাৰ 40টা কুৱেশ্যন আহিব, ৰিজনিং আৰু মেথছ দুইটাই মিলাই আপোনালোকৰ 40টা কুৱেশ্যন আহিব। এটাত থাকিব আপোনাৰ 3 মাৰ্ককে থাকিব, য'ত নেকি 60 মাৰ্ক হ'ব 20টা কুৱেশ্যন থাকিলে। 30 মানে এটা কুৱেশ্যন আপোনাৰ 3 মাৰ্ককে যিহেতু থাকে, আপোনাৰ 20টাত আহিলে 60 মানে দুটা মানে প্ৰথম 45 মিনিটত যিখন পেপাৰ আহিব 20টা কুৱেশ্যন থাকিব। তাৰ ভিতৰত আপোনালোকে মাত্ৰ 12টা কুৱেশ্যন শুদ্ধ কৰিলে হ'ল, তাত কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে। তাত মই নিজে শুদ্ধ কৰিলোঁ, 16টা কুৱেশ্যন শুদ্ধ কৰিলোঁ 40টাৰ ভিতৰত। তাৰপিছত নেক্সট পেপাৰখন আহিব আপোনাৰ যেতিয়া 45 মিনিট হৈ যাব, তাৰপিছতে আপোনাৰ নেক্সট পেপাৰটো আহিব। তাত আপোনাৰ ইংলিছৰ কুৱেশ্যন আৰু আপোনাৰ জেনেৰেল নলেজৰ কুৱেশ্যন আহিব। তাত 50টা কুৱেশ্যন আহিব। সেই 250টা কুৱেশ্যন যি থাকিব, তাতো আপোনাৰ এটা কুৱেশ্যনত 3 মাৰ্ককে নম্বৰ থাকিব। সেই 3 মাৰ্কৰ ভিতৰত আপোনাৰ টোটেল 150 মাৰ্ক হৈ যাব 50টা কুৱেশ্যনত। আপোনাৰ সেই প্ৰথমখন কোৱালিফাই কৰিবলৈ জাষ্ট 12টা কুৱেশ্যন শুদ্ধ কৰি আপোনালোকে আৰু ছেকেণ্ড পেপাৰখনতে আপোনাৰ চাকৰি পাব। এতিয়া মই কিমান নম্বৰ পালোঁ আপোনালোকে শুনি ল'ব। প্ৰথম যিখন 45 মাৰ্কৰ পেপাৰ আছিলে, তাত মোৰ 12টা শুদ্ধ হ'ব লাগে, 16টা কুৱেশ্যন শুদ্ধ হ'ল। আৰু নেক্সট যিখন 25টা ইংলিছৰ কুৱেশ্যন আৰু 25টা জি কে কুৱেশ্যন আছিলে, তাত মোৰ নাম্বাৰ পালোঁ 96 নম্বৰ পাবলৈ সক্ষম হ'লোঁ 150 ভিতৰত। এতিয়া বহুতে হয়তো কমেণ্ট কৰিব যে তোমাৰ চাকৰি হৈ যাব। এমটিএছ হাবিলদাৰ চাকৰি পোৱা ইমান সহজ কথা নহয়, যিটো পোষ্ট বহুত কম থাকে। 140টা হাবিলদাৰতে দিছিলোঁ বাৰু মই, আমাৰ গুৱাহাটী হাবিলদাৰত আছে, কিন্তু তাত কাট অফ বহুত হাই যায়। হয়তো 100+ যাবও পাৰে, 130, 40 যাবগৈও পাৰে। এতিয়া যিহেতু ধৰিব নোৱাৰি, ফাইনেল নৰ্মেলাইজেশ্যন স্ক'ৰ আহিবলৈ আছে। আৰু বহুতে হয়তো ভাল প্ৰিপেৰেশ্যন কৰা ল'ৰা ছোৱালী দিয়ে APSC UPSC, সেইবাবে ইমান আশা নাই। যদি আহে বাৰু আগন্তুক দিনত ফিজিকেল দিবলৈ পাওঁ যদিও নাজানো, নিশ্চয় মই আপডেট দিম যদি পাওঁ। 96 নম্বৰ পালোঁ। মাত্ৰ মোৰ 3টা কুৱেশ্যনহে ভুল হ'ল ছেকেণ্ড পেপাৰটো। বাকী যি প্ৰথম 40টা কুৱেশ্যন আছিলে গোটেইখিনিয়ে গোটেইখিনিয়ে আইটেম কৰিলোঁ, মানে গোটেইখিনিয়ে কৰিলোঁ প্ৰশ্ন। তাৰপিছত 16টা শুদ্ধ হ'ল। নেক্সট পেপাৰখনত 32টা শুদ্ধ হ'ল আৰু মাত্ৰ 3টা কুৱেশ্যনহে ভুল হ'ল। মোৰ টোটেল নিগেটিভ কাটি মেলি এতিয়া বৰ্তমান মই নিজৰ স্ক'ৰটো হৈছে মোৰ 96 পাইছোঁ 150 ভিতৰত। আৰু যেতিয়া ফাইনেল স্ক'ৰ আহিব তেতিয়া হয়তো বাঢ়িবও পাৰে আৰু কমিবও পাৰে, এতিয়া ধৰিব নোৱাৰি। এইটোৱে বহুতে যিহেতু কমেণ্ট কৰি আছিলে এমটিএছ হাবিলদাৰ কিমান পালা। আৰু যদি শ্বৰ্ট ভিডিঅ' চাই আছে তেন্তে মই ইউটিউবত দিছিলোঁ, আপোনালোকে নিশ্চয় পাইছে। আৰু যদি ইনষ্টা আইডিটো ফ'ল' কৰিছে, ইনষ্টা আইডিটো মই দিছোঁ, তাতো নিশ্চয় চাইছে। এইটোৱে মোৰ নিজৰ কথাখিনি জনাই দিলোঁ। অকল আপোনালোকক আপডেট দি থাকিলে নহ'ব, ময়ো যিহেতু ইণ্টাৰভিউ তৈয়াৰি কৰি আছোঁ, এইখিনিয়ে মোৰ নিজৰ কথাটো আপোনালোকক জনাই দিলোঁ। আকৌ নেক্সট যদি আপডেট আহে কিবা, আপোনালোকৰ ভিডিঅ' বনাই দিম, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এতিয়া বৰ্তমান ITBP টেলিকমিউনিকেশ্যনৰ কনিষ্টবল, হেড কনিষ্টবল আৰু SI এপ্লাই হৈ আছে। আপোনালোকৰ যদি কৰিবলৈ ইচ্ছা আছে কৰি ল'ব। আৰু আৰ্মি AOC অৰ্ডিনেৰী কোৰ্পছৰ বৰ্তমান চিম্পল মেট্ৰিক পাছ কৰিও আপোনালোকে এপ্লাই কৰিব পাৰে। চিম্পল মেট্ৰিক পাছ কৰিও ফায়াৰমেন আৰু টেষ্টমেন মেটত এপ্লাই কৰিব পাৰে। আৰু হাই ছেকেণ্ডেৰী পাছ কৰিও আৰু কিছুমান পোষ্টত এপ্লাই কৰিব পাৰে।
আৰু MTS পোষ্টত চিম্পল মেট্ৰিক পাছ কৰি কৰিব পাৰে আৰু গ্ৰেজুৱেশ্যন কমপ্লিট কৰিও আপুনি কিছুমান পোষ্ট আছে তাত এপ্লাই কৰিব পাৰে যদি ইণ্টাৰেষ্টেড হয় পোষ্টখিনিৰ বাবে। আগৰ মোৰ ইউটিউব চেনেলৰ হোম পেজত গৈ ভিডিঅ'খিনি চাই ল'ব কিমান কোৱালিফিকেশ্যন লাগে, ফিজিকেল প্ৰচেছ কেনেকুৱা হয় বা চিলেকশ্যন প্ৰচেছ কেনেকুৱা হয়, ফুল ডিটেইলছৰ ভিডিঅ' বনোৱা আছে। আপোনালোক যদি ইণ্টাৰেষ্টেড হয় পোষ্টখিনিৰ প্ৰতি আপোনালোকে এপ্লাই কৰি ল'ব খুব সোনকালে। লাষ্ট ডেটটো হৈ গ'ল টেলিকমিউনিকেশ্যন আপোনাৰ 14 ডিচেম্বৰ লাষ্ট ডেট আৰু যি AOC এপ্লাই চলি আছে তাৰ লাষ্ট ডেট হ'ল 22 ডিচেম্বৰ। এইখিনিয়ে আপোনাৰ ভিডিঅ'টো যিমান লগৰ বন্ধু বান্ধৱী আছিলে সকলোলৈকে শ্বেয়াৰ কৰি দিব। ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম চেনেলটো দি থৈছোঁ, টেলিগ্ৰাম চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক ফ'ল' কৰি আৰু ইনষ্টা আইডিটো ফ'ল' কৰি ৰাখিব। আগলৈ অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। অকণমান যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব। ধন্যবাদ।